মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ ইলেক্টিভৰ জিঅ'গ্ৰাফি যিখন আছে জিঅ'গ্ৰাফিখন। আমি অলৰেডি জিঅ'গ্ৰাফিখনৰ প্ৰথম যিটো চেপ্টাৰ আছে বতৰ আৰু জলবায়ু, সেই বতৰ আৰু জলবায়ুৰ কেইটামান টপিক অলৰেডি আলোচনা কৰিছোঁৱে। বতৰ কাক বোলে, জলবায়ু কাক বোলে, বতৰ আৰু জলবায়ুৰ উপাদানসমূহ এইবিলাক আগতেই আলোচনা কৰা হৈছে। আজি আলোচনা কৰিম বতৰ আৰু জলবায়ুৰ কাৰকসমূহ। এইখিনি আলোচনা কৰাৰ আগতে মই বতৰ আৰু জলবায়ুৰ বিষয়ে সৰুকে তোমালোকক অলপ ৰিভাইজ কৰাই দিছোঁ। বতৰ হ'ল কম সময়ৰ ভিতৰত পৰিলক্ষিত হোৱা বায়ুমণ্ডলীয় অৱস্থা। বতৰ হ'ল কি যে কম সময়ৰ ভিতৰত পৰিলক্ষিত হোৱা বায়ুমণ্ডলীয় অৱস্থা। যেনেকৈ বতৰ আমি ক'ব পাৰোঁ আজি ৰাতিপুৱাৰ বতৰ, আজি আবেলিৰ বতৰ, আজি দিনটোৰ বতৰ। যেনেকৈ আমি কওঁ আজি বতৰটো বেয়া, আজি বতৰটো ভাল। মানে এইটো কম সময়ৰ ভিতৰত পৰিলক্ষিত হোৱা যিটো আমাৰ বায়ুমণ্ডলীয় অৱস্থা। আৰু জলবায়ু হ'ল এটা দীৰ্ঘ সময়ত অতি কমেও 30 বছৰৰ যিটো বায়ুমণ্ডলীয় গড় অৱস্থা। এইটো মনত ৰাখিবা, বতৰ হ'ল অতি কমেও 30 বছৰৰ যিটো বায়ুমণ্ডলীয় গড় অৱস্থা, সেই গড় অৱস্থাক কি বুলি কোৱা হয়? জলবায়ু বুলি কোৱা হয়। বতৰ আৰু জলবায়ুৰ ডিফাৰেন্সটো হ'ল যে বতৰ হ'ল কম সময়ৰ ভিতৰত পৰিলক্ষিত হোৱা বায়ুমণ্ডলীয় অৱস্থা, আৰু জলবায়ু হ'ল এটা দীৰ্ঘ সময়ৰ অতি কমেও 30 বছৰৰ যিটো বায়ুমণ্ডলীয় গড় অৱস্থা। আৰু বতৰ আমি সাধাৰণতে এটা সৰু অঞ্চলৰ ক্ষেত্ৰত আমি প্ৰয়োগ কৰিব পাৰোঁ, কিন্তু জলবায়ুৰ ক্ষেত্ৰত আমি এটা বৃহৎ অংশ সামৰি লওঁ। যেনেকৈ উত্তৰ পূব অঞ্চলৰ জলবায়ু, যেনেকৈ আমাৰ ভাৰতবৰ্ষৰ জলবায়ু ইত্যাদি ইত্যাদি। ঠিক আছে, আজি আলোচনা কৰিম বতৰ আৰু জলবায়ুৰ কাৰকসমূহ। বতৰ আৰু জলবায়ুৰ প্ৰধান উপাদানবোৰ হৈছে উত্তাপ, চাপ, আৰ্দ্ৰতা, বতাহ আৰু অধক্ষেপ। এইবিলাকৰ বিষয়ে আমি অলৰেডি আলোচনা কৰিছোঁৱে। আৰু এই উপাদানসমূহ সময় আৰু স্থানভেদে পৰিৱৰ্তন হৈ থাকে। এই উপাদানসমূহ কি হয় যে সময় আৰু স্থানভেদে এটা সময়ত এক ধৰণৰ হ'ব পাৰে, আৰু সময়টো পৰিৱৰ্তন হোৱাৰ লগে লগে সেইটো বেলেগ ধৰণৰ জলবায়ু হ'ব পাৰে। আৰু ঠিক তেনেকৈ স্থানিক ক্ষেত্ৰত যেতিয়া ভৌগোলিক স্থান এখন ঠাইৰ যিটো বতৰ, সেই বতৰটো অন্য এখন ঠাইৰ লগত নিমিলিব, বা অন্য এখন ঠাইৰ লগত এইটো পাৰ্থক্য থাকিব। সেইকাৰণে বতৰ কি হয়, সময় আৰু স্থানভেদে পৰিৱৰ্তন হৈ থাকে। বতৰ আৰু জলবায়ুৰ উপাদানসমূহ পৰিৱৰ্তন কিছু কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। সেই বতৰ আৰু জলবায়ুৰ যিবিলাক উপাদান আছে, যেনেকৈ আমি পাইছোঁ উত্তাপ, চাপ, আৰ্দ্ৰতা, বতাহ আৰু অধক্ষেপ, এইবিলাক কি হয় আমাৰ কিছুমান কাৰকৰ ওপৰত নিৰ্ভৰ কৰি এইবিলাকৰ পৰিৱৰ্তন হয়। অৰ্থাৎ কিছুমান কাৰকে এই উপাদানসমূহ কি কৰে? নিয়ন্ত্ৰণ কৰে। আৰু যিবোৰ কাৰকে বতৰ আৰু জলবায়ুৰ উপাদানবোৰ নিয়ন্ত্ৰণ কৰে, সেইবোৰ কাৰকক বতৰ আৰু জলবায়ু নিৰ্ধাৰণকাৰী কাৰক বুলি জনা যায়। আৰু যিবোৰ কাৰকে কি কৰে আমাৰ বতৰ আৰু জলবায়ুৰ যিবিলাক উপাদান আছে, সেই উপাদানবোৰ কি কৰে? পৰিৱৰ্তন কৰে বা নিৰ্ধাৰণ কৰে। সেই কাৰকবোৰক আমি কি বুলি কওঁ? বতৰ আৰু জলবায়ু নিৰ্ধাৰণকাৰী কাৰক বুলি কওঁ। আৰু এই কাৰকসমূহ হৈছে অক্ষাংশ, উচ্চতা, সমুদ্ৰৰ সান্নিধ্য, সমুদ্ৰ সোঁত, পৰ্বত পাহাৰৰ অৱস্থান, বায়ু প্ৰবাহ, ভূমিৰ প্ৰকৃতি, ভূমিৰ ঢাল আৰু উদ্ভিদ। এই যিকেইটা কাৰক আমি ইয়াত পালোঁ, যে অক্ষাংশ, উচ্চতা, সমুদ্ৰৰ সান্নিধ্য, সমুদ্ৰ সোঁত, পৰ্বত পাহাৰৰ অৱস্থান, বায়ু প্ৰবাহ, ভূমিৰ প্ৰকৃতি, ভূমিৰ ঢাল আৰু উদ্ভিদ। এই কাৰকসমূহ কি কৰে? আমাৰ বতৰ আৰু জলবায়ু যিবিলাক উপাদান আছে, সেই উপাদানসমূহ কি কৰে? পৰিৱৰ্তন কৰে। আমি এটা এটাকৈ আলোচনা কৰিম। প্ৰথমতে আমি আলোচনা কৰিব লৈছোঁ অক্ষাংশ।
জলবায়ু নিৰ্ধাৰণৰ অন্যতম প্ৰধান কাৰণ হৈছে কি? অক্ষাংশ। জলবায়ু নিৰ্ধাৰণৰ অন্যতম প্ৰধান কাৰক হৈছে কি? অক্ষাংশ। ভিন ভিন অক্ষাংশত সূৰ্যৰ কিৰণ পোন বা হেলনীয়া হৈ পৰে আৰু ফলত দিন ৰাতিৰ হ্ৰাস বৃদ্ধি হয়। আমি জানো আহ্নিক গতিৰ ফলত কি হয়? আমাৰ দিন ৰাতিৰ পৰিৱৰ্তন হয় আৰু কি হয়? এই অক্ষাংশৰ ওপৰত নিৰ্ভৰ কৰি সূৰ্যৰ কিৰণ কি হয়? কিছুমান ঠাইত লম্ব হৈ পৰে আৰু কিছুমান ঠাইত হেলনীয়া পৰে আৰু যাৰ ফলত কি হয়? আমাৰ দিন ৰাতিৰ যেটো কম বেছি পৰিমাণ হ্ৰাস বৃদ্ধি, সেই হ্ৰাস বৃদ্ধি আমি দেখিবলৈ পাওঁ। সূৰ্যৰ ৰশ্মি পোন অথবা লম্বভাৱে পৰিলে উত্তাপৰ তীব্ৰতা বাঢ়ে। সূৰ্যৰ ৰশ্মি য'ত কি হয়? যিখিনি ঠাইত পোন বা লম্বভাৱে পৰে সেইখিনি ঠাইত কি হয়? উত্তাপৰ কি হয়? তীব্ৰতা বাঢ়ে বা উত্তাপ বৃদ্ধি হয়। ইয়াৰ বিপৰীতে কি হয়? বেকা বা হেলনীয়াকৈ পৰা সূৰ্যৰ ৰশ্মিৰ তীব্ৰতা কম হয়। য'ত বেকা বা হেলনীয়া হৈ পৰিব তাতে কি হ'ব? আল্টিমেটলি আমাৰ উত্তাপৰ পৰিমাণ কম হ'ব। বিষুৱ ৰেখাৰ পৰা উত্তৰলৈ আৰু দক্ষিণলৈ উত্তৰলৈ আৰু দক্ষিণলৈ অক্ষাংশ বাঢ়ি যোৱাৰ লগে লগে কি হয়? সূৰ্যৰ কিৰণ ক্ৰমে বেকা হৈ পৰে। এইটো আমি জানোৱে যে যেতিয়া কি হয়? বিষুৱ ৰেখাৰ পৰা আমি যিমানে উত্তৰ গোলাৰ্ধলৈ আগবাঢ়ি যাম বা যিমানে দক্ষিণ গোলাৰ্ধলৈ আগবাঢ়ি যাম সিমানে কি হ'ব? সূৰ্যৰ কিৰণ ক্ৰমে বেকা হৈ পৰিব। তাৰোপৰি বেকা হৈ পৰা সূৰ্যৰ কিৰণে বায়ুৰ মাজেদি অধিক দূৰত্ব অতিক্ৰম কৰিবলগীয়া হয় বাবে কি হয়? উত্তাপ কম হয়। যেতিয়া বেকা হৈ পৰিব আল্টিমেটলি কি হ'ব? দূৰত্বটো বাঢ়ি যাব আৰু দূৰত্ব বঢ়াৰ লগে লগে কি হ'ব? তাৰ উত্তাপৰ পৰিমাণো কমি যাব। সেয়ে বিষুৱ ৰেখাৰ পৰা উত্তৰ মেৰু আৰু দক্ষিণ মেৰু, বিষুৱ ৰেখা হ'ল আমাৰ 0 ডিগ্ৰীত। সেই 0 ডিগ্ৰীৰ পৰা কি হ'ব? যেতিয়া 90 ডিগ্ৰী উত্তৰলৈ গুচি যাম বা সেই 0 ডিগ্ৰীৰ পৰা যেতিয়া 90 ডিগ্ৰী দক্ষিণলৈ গুচি যাম আৰু ক্ৰমান্বয়ে কি হ'ব? এই অক্ষাংশ বাঢ়ি যোৱাৰ ফলত কি হ'ব? উত্তাপৰ মাত্ৰাও কমি যাব। ফলস্বৰূপে কি হ'ব? বিষুৱ অঞ্চলত অধিক উষ্ণ হ'ব আৰু মধ্য অংশত নাতিশীতোষ্ণ জলবায়ু আৰু মেৰু অঞ্চলত কি হ'ব? শীতল জলবায়ু বিৰাজ কৰিব। এতিয়া জলবায়ু যেটো সেই অক্ষাংশৰ ওপৰত নিৰ্ভৰ কৰিব। এইটো কাৰণে এটা তোমালোকক এটা মই পিকচাৰ দেখাইছো। এইটো হ'ল আমাৰ ইকুৱেটৰ বা বিষুৱ ৰেখা। এইটো সেই ইকুৱেটৰত কি হয়? আমাৰ সূৰ্য ৰশ্মি লম্বভাৱে পৰে, এনেকে ডাইৰেক্ট পৰে। কাৰণে এই অঞ্চলটো কি হয়? উত্তাপ বৃদ্ধি পায় এই অঞ্চলৰ। আৰু যিমানে আমি উত্তৰ গোলাৰ্ধলৈ গুচি যাম ইমানে কি হ'ব? আমাৰ সূৰ্য ৰশ্মি হেলনীয়াকৈ পৰিব আৰু দূৰত্ব বাঢ়ি যাব আৰু দূৰত্ব বাঢ়ি যোৱাৰ লগে লগেই উত্তাপৰ পৰিমাণ কমি যাব। ঠিক তেনেদৰে যেতিয়া আমি কি হ'ম? দক্ষিণ গোলাৰ্ধৰ পিনে আহিম তেতিয়া ঠিক তেনেদৰে সূৰ্যৰ ৰশ্মি কি হ'ব? আমাৰ হেলনীয়া হৈ পৰিব আৰু যিমানে হেলনীয়া হৈ পৰিব সিমানে কি হ'ব? আমাৰ যেটো উত্তাপ সেই উত্তাপৰ পৰিমাণ লাহে লাহে কমি যাব আৰু সেই অঞ্চলত শীতলতাই বিৰাজ কৰিব বা শীতল জলবায়ুৱে বিৰাজ কৰিব। এইটো ক্ষেত্ৰত আমি গম পালো যে কি হয়? যেতিয়া অক্ষাংশৰ অনুযায়ী আমাৰ কি হয়? জলবায়ুৰ পৰিৱৰ্তন হ'ব পাৰে। আৰু নেক্সট আমি পালো উচ্চতা। ভূপৃষ্ঠৰ উচ্চতাৰ পাৰ্থক্যৰ বাবে উত্তাপৰো পাৰ্থক্য হয়। ভূপৃষ্ঠৰ উচ্চতাৰ পাৰ্থক্যৰ বাবে কি হয়? আমাৰ উত্তাপৰো পাৰ্থক্য হয়। সাধাৰণতে গড় হিচাপত প্ৰতি 1 কিলোমিটাৰ উচ্চতা বৃদ্ধিত প্ৰায় 6.5 ডিগ্ৰী চেণ্টিগ্ৰেড উত্তাপ কমি যায়। যেতিয়া ভূপৃষ্ঠ যেটো লেভেল সেইটো আমাৰ যেটো সাগৰীয় লেভেল, যেটো সমুদ্ৰ লেভেল, সেই সমুদ্ৰ লেভেলৰ পৰা আমাৰ ভূপৃষ্ঠৰ লেভেলটো জোখা হয়। আৰু এই সমুদ্ৰ লেভেলৰ পৰা যেতিয়াই আমি 1 কিলোমিটাৰ উচ্চতালৈ যাম, যিমানে কিলোমিটাৰ ৱাইজ আমি বাঢ়ি যাম উচ্চতালৈ সিমানে কি হ'ব? আমাৰ উত্তাপ 6.5 ডিগ্ৰীকে কমি যাব। আৰু এই কাৰণতে কি হ'ব?
একে অক্ষাংকত উপস্থিত হ'লেও অধিক উচ্চতাত অৱস্থিত ঠাইৰ কি হ'ব, জলবায়ু শীতল হ'ব। যেতিয়া আমি দেখিম যে যেতিয়া উচ্চতা বাঢ়ি যাব তেতিয়া কি হ'ব, আল্টিমেটলি যদি অক্ষাংক সেম থাকে তথাপি কি হ'ব, এইটো আমাৰ যিটো উত্তাপ সেইটোৰ কি হ'ব, হ্ৰাস বৃদ্ধি হ'ব। কিয়নো প্ৰতি 1 কিলোমিটাৰ উচ্চতা বৃদ্ধি হোৱাৰ লগে লগে কি হ'ব, 6.5 ডিগ্ৰী সেন্টিগ্ৰেডকে উত্তাপ আমাৰ কমি যাব। বিষুৱ অঞ্চলত অৱস্থিত হ'লেও উচ্চ পাৰ্বত্য অঞ্চলত শীতল জলবায়ু বিৰাজ কৰে। যদিও কি হয়, এই বিষুৱ অঞ্চলত সাধাৰণতে কি হয়, বিষুৱীয় অঞ্চলত সূৰ্য ৰশ্মি লম্বভাৱে পৰে আৰু লম্বভাৱে সূৰ্য ৰশ্মি পৰাৰ ফলত কি হয়, সেই অঞ্চলত উত্তাপৰ বৃদ্ধি পায়। কিন্তু যদি সেই বিষুৱ অঞ্চলৰ কোনো এখন ঠাই উচ্চ পাৰ্বত্য অঞ্চল হয়, কিন্তু সেই ঠাইত কি হ'ব, শীতল জলবায়ু বিৰাজ কৰিব। এইটোৰ কাৰণ হ'ল কি, যে শীতল জলবায়ু বিৰাজ কৰাৰ একমাত্ৰ কাৰণ হ'ল যে সেইটো উচ্চতা বৃদ্ধি। আৰু আমি জানো যে উচ্চতা প্ৰতি 1 কিলোমিটাৰ বৃদ্ধি হোৱাৰ লগে লগে 6.5 ডিগ্ৰী সেন্টিগ্ৰেডকে উত্তাপ কমি যাব। আৰু পৰ্বতৰ শিখৰত অতি শীতল হৈ বৰফ জমা হ'ব। সেইটো হয়, যিমানে আমাৰ উচ্চতা বাঢ়ি যাব সিমানে কি হ'ব, উষ্ণতা কমি যাব আৰু লাহে লাহে এনেকুৱা এটা পৰ্যায় পাব যে বৰফ তাতে হ'বলৈ আৰম্ভ কৰিব। সেয়েহে উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ এলাহাবাদ আৰু শ্বিলং প্ৰায় একে অক্ষাংকত উপস্থিত হ'লেও শ্বিলঙৰ উচ্চতা বৃদ্ধি হোৱাৰ বাবে ইয়াৰ জলবায়ু এলাহাবাদতকৈ শীতল। এতিয়া যদি এলাহাবাদ আৰু শ্বিলং একে অক্ষাংকত অৱস্থিত, তথাপি কি হয়, শ্বিলঙৰ উচ্চতা যথেষ্ট পৰিমাণে বেছি আৰু এই শ্বিলঙৰ উচ্চতা যথেষ্ট পৰিমাণে বেছি হোৱাৰ কাৰণে কি হয়, এলাহাবাদৰ জলবায়ুতকৈ শ্বিলঙৰ জলবায়ু শীতল হয়। সমুদ্ৰৰ সান্নিধ্য। গ্ৰীষ্মকালত স্থলভাগৰ উত্তাপ জলভাগৰ উত্তাপতকৈ বেছি থাকে। গ্ৰীষ্মকালত যিটো আমাৰ স্থলভাগ থাকে, সমুদ্ৰৰ সান্নিধ্যত যিবিলাক অঞ্চল থাকে, গ্ৰীষ্মকালত সাধাৰণতে কি হয়, স্থলভাগৰ উত্তাপ জলভাগৰ উত্তাপতকৈ বেছি থাকে। আৰু শীতকালত তাৰ ঠিক বিপৰীতে, শীতকালত কি হয়, স্থলভাগ যেতিয়া ঠাণ্ডা হয় তেতিয়া আকৌ জলভাগ আপেক্ষিকভাৱে গৰম হৈ থাকে। আৰু গ্ৰীষ্মকালত স্থলভাগৰ কি হয়, স্থলভাগ বায়ু গৰম হ'লে সমুদ্ৰৰ পৰা প্ৰবাহিত হোৱা শীতল বায়ুৱে গা হাত কৰে। তাৰমানে কি হয়, গ্ৰীষ্মকালত যেতিয়া স্থলভাগটো গৰম হৈ পৰে আৰু তোমালোকে জানা যে যেতিয়া বায়ু গৰম হয় তেতিয়া বায়ু ঊৰ্ধ্বগামী হয় আৰু বায়ু ঊৰ্ধ্বগামী হোৱাৰ ফলত কি হয়, বায়ুৰ তাতে সোঁত বয়, বায়ু সোঁত বয় মানে তাতে কি হয়, বতাহৰ সৃষ্টি হয় আৰু সেই বতাহ কি হয়, সমুদ্ৰৰ পৰা যিটো ঠাণ্ডা বতাহ আহে সেই ঠাণ্ডা বতাহ আহি কি হয়, এই স্থলভাগ শীতল হোৱাত সহায় কৰে। আনহাতে শীতকালত স্থলভাগৰ বায়ু শীতল হ'লে জলভাগৰ পৰা অহা আপেক্ষিকভাৱে গৰম বায়ুৱে স্থলভাগৰ উত্তাপ বৃদ্ধি হোৱাত সহায় কৰে। আৰু শীতকালত কি হয়, আমাৰ স্থলভাগ ঠাণ্ডা হৈ থাকে আৰু স্থলভাগ ঠাণ্ডা হোৱাৰ ফলত কি হয়, আপেক্ষিকভাৱে যিটো আমাৰ জলভাগ সেইটো গৰম হৈ থাকে আৰু সেই জলভাগৰ গৰম বায়ু আহি সেই স্থলভাগৰ ভাৰসাম্য যিটো ৰক্ষা কৰাত সহায় কৰে বা স্থলভাগৰ উষ্ণতা বৃদ্ধিত সহায় কৰে। এইদৰে সমুদ্ৰৰ কাষত অৱস্থিত ঠাইসমূহ বেছি গৰম অথবা বেছি ঠাণ্ডা অনুভূত নহয়। এইদৰে যিটো প্ৰচেছ, সেই প্ৰচেছৰ জৰিয়তে কি হয়, যে সমুদ্ৰৰ ওচৰত যিবিলাক ঠাই থাকে সেইবিলাক ঠাই বেছি গৰমো নহয় আকৌ বেছি ঠাণ্ডাও অনুভূত নহয়। আৰু ইয়াৰ ফলত কি হয়, ইয়াত জাঁৰ আৰু জোহৰ তাৰতম্য কম থাকে। যেনেকৈ আমাৰ ইয়াত কি হয়, আমি সাধাৰণতে আমাৰ অসমৰ কথা ক'ব পাৰোঁ, যেতিয়া ঠাণ্ডা দিন আহে বহুত বেছি ঠাণ্ডা আৰু যেতিয়া গৰম দিন আহে বহুত বেছি গৰম। কিন্তু সমুদ্ৰৰ সান্নিধ্যৰ যিবিলাক ঠাই আছে সেই ঠাইবিলাকত কি হয়, এই ঠাণ্ডা আৰু গৰমৰ মাজত যিটো পাৰ্থক্য সেই পাৰ্থক্যটো ইমান বেছি দেখিবলৈ পোৱা নাযায়। আৰু এনে জলবায়ুকে কি বুলি কোৱা হয়, সামুদ্ৰিক জলবায়ু বুলি কোৱা হয়। এইটো পৰীক্ষাত আহিব পাৰে যে সামুদ্ৰিক জলবায়ু কাক বোলে। আমাৰ যিটো জলবায়ুৰ যিটো ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত সামুদ্ৰিক সান্নিধ্য অঞ্চলবিলাক, যেনেকৈ ঠাণ্ডা দিনত কি হয়, স্থলভাগ ঠাণ্ডা হয় আৰু জলভাগ কি থাকে, গৰম থাকে আৰু সেই ঠাণ্ডা আৰু গৰমৰ ফলত কি হয়, জলভাগৰ পৰা যিটো গৰম বায়ু সেই গৰম বায়ুৱে স্থলভাগ কি কৰে, গৰম কৰাত সহায় কৰে। ঠিক তেনেদৰে গ্ৰীষ্মকালত কি হয়, স্থলভাগৰ যি উত্তাপ বৃদ্ধি হয় আৰু
জলভাগৰ উত্তাপ কম থাকে বা জলভাগৰ যিটো বতাহ সেইটো শীতল বতাহ হয় আৰু সেই শীতল বতাহ আহি কি হয় স্থলভাগৰ লগত আপেক্ষিকভাৱে কি কৰি শীতল কৰি পেলায় মানে এইটো যিটো আদান প্ৰদান সেই আদান প্ৰদানৰ জৰিয়তে কি হয় তাতে এটা মিডিয়াম মানে কি হয় জলবায়ু বিৰাজ কৰে আৰু সমুদ্ৰৰ সান্নিধ্যত সামুদ্ৰিক জলবায়ু বিৰাজ কৰা দ্বীপসমূহ সমভাৱাপন্ন জলবায়ু পোৱা যায় সেইটো হ'ল কি মিডিয়াম মানে সমভাৱাপন্ন জলবায়ু যেটো সমুদ্ৰৰ সান্নিধ্যত যিবিলাক অঞ্চল থাকে তাতে আমি সমভাৱাপন্ন জলবায়ু সাধাৰণতে দেখিবলৈ পাওঁ কিন্তু এনে কোনো দেশ বা মহাদেশৰ স্থলভাগৰ ভিতৰলৈ যিমানে সোমাই যোৱা হয় সিমানে যাৰ জৰ তাৰতম্য বৃদ্ধি পায় আৰু যেতিয়া কি হয় আমাৰ এই সমুদ্ৰ যেতিয়া আমি দেশৰ ভিতৰ মানে উপকূল অঞ্চলৰ পৰা যেতিয়া আমি লাহে লাহে মহাদেশৰ ভিতৰলৈ সোমাই আহোঁ তেতিয়া কি হয় তাতে আৰু ঠাণ্ডা আৰু গৰমৰ পাৰ্থক্য লাহে লাহে বৃদ্ধি পায় আৰু মহাদেশসমূহৰ মাজত বিৰাজ কৰা এনে জলবায়ুক মহাদেশীয় জলবায়ু বুলি কোৱা হয় আৰু এই মহাদেশসমূহৰ মাজত যিবিলাক সেই যেটো জলবায়ু যাৰ জৰ তাৰতম্য বৃদ্ধি পায় এনে জলবায়ুক আমি কি বুলি কওঁ মহাদেশীয় জলবায়ু বুলি কওঁ আজি ক্লাসটো এইখিনিতে সামৰিম আমি এবাৰ চাই লওঁ আজি আমি কি আলোচনা কৰিলো আজি আমি আলোচনা কৰিলো বতৰ আৰু জলবায়ুৰ কাৰকসমূহ আৰু বতৰ আৰু জলবায়ুৰ কাৰকসমূহৰ ভিতৰত আমি কেইটামান কাৰক পালো যিবিলাকে কি কৰে আমাৰ বতৰ আৰু জলবায়ু উপাদানসমূহ পৰিৱৰ্তন কৰাত বা জলবায়ুৰ যিবিলাক উপাদান আছে সেই উপাদানসমূহ পৰিৱৰ্তন কৰাত বিশেষ ভূমিকা পালন কৰে তার ভিতৰত আমি পালো অক্ষাংশ উচ্চতা সমুদ্ৰ সান্নিধ্য এই তিনিটা আজি আমি কৰিলো অক্ষাংশ উচ্চতা আৰু সমুদ্ৰ সান্নিধ্য অহা ক্লাছত আমি কম সমুদ্ৰ হ্ৰদ আৰু বাকি যিবিলাক আছে প্ৰত্যেকটো ক্লাছ ওয়াইজ এইবিলাক কৰি যাম তাৰপিছত পৰ্বত পাহাৰৰ অৱস্থান বায়ু প্ৰবাহ ভূমিৰ প্ৰকৃতি ভূমিৰ ঢাল আৰু উদ্ভিদ এইকেইটা হল আমাৰ বতৰ আৰু জলবায়ুৰ প্ৰধান কাৰক আৰু তাৰ পিছত আমি আৰু এটা পালো হেতু হল কি যে মহাদেশীয় জলবায়ু কাক বলে আৰু সামুদ্ৰিক জলবায়ু কাক বলে তোমালোকৰ কাৰণে হোমৱৰ্ক তোমালোকে ঘৰত বতৰ আৰু জলবায়ু নিৰ্ধাৰণ কৰা কাৰকসমূহ উল্লেখ কৰা বতৰ আৰু জলবায়ু নিৰ্ধাৰণ কৰা আমি কাৰকবিলাক অলৰেডি আলোচনা কৰিলোৱে সেইখিনি তোমালোকে লিখিবা সামুদ্ৰিক জলবায়ু কাক বলে আৰু মহাদেশীয় জলবায়ু কাক বলে এইকেইটা কোৱেশ্চন তোমালোকে লিখিবা লিখি মোৰ হোৱাটছআপ যেটো পাৰ্সোনাল হোৱাটছআপ নাম্বাৰ আছে সেই নাম্বাৰত তোমালোকে পঠাই দিবা আজি ক্লাসটো ইমানতে অন্ত কৰো অহা ক্লাছত নিশ্চয় লগ পাম থ্যাংক ইউ